হাই এভৰিৱান, মই প্ৰণীতাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মিচিং ৰান্ধনী মা নামৰ অন্য এটি ব্লগলৈ। আশা কৰোঁ ব্লগটো চাই আপোনালোকৰ ভাল লাগিব। বলক তেন্তে আজিৰ ব্লগটো আমি আৰম্ভ কৰোঁ। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ ঘৰতে বহি কেনেদৰে দহি বাটিব পাৰি। মই ষ্টেপ বাই ষ্টেপ দেখাই যাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু তাৰ আগতে অৰুণাচলৰ এটা জেগা আপোনালোকক দেখাম বুলি ভাবিছোঁ। জেগাটো বহুত ধুনীয়া হয়। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। তেনেহ'লে বলক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। এই মন্দিৰটো দেখি আপোনালোকে চিনি পাইছেই চাগে। এইটো হৈছে অৰুণাচলৰ নামচাইত থকা বুদ্ধিষ্ট টেম্পল। বহুত ধুনীয়া। এই ভিডিঅ'টো বহুত পুৰণা, 2014ৰ হয়। এই ভিডিঅ'টো মই কৰা নহয়, এখেতে কৰা ভিডিঅ' হয়। আজি লেপটপটো খুচৰি থাকোঁতে দেখিলোঁ, ভাল লাগিলে কাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এবাৰ চাই আহিব, বহুতেই ধুনীয়া হয়। আৰু এইটো ভিডিঅ'টো বেলেগ হয়। এইটো হৈছে অৰুণাচল চকহামৰ বুদ্ধিষ্ট টেম্পল। নামচাইৰ পৰা 35 কিলোমিটাৰমান যাব লাগে। ভিডিঅ'টো ইমান ভাল হোৱা নাই, ইউটিউবত দিম বুলি ভিডিঅ'টো বনোৱা নাই। এনেই অকণমান মোবাইলতে বনাই থৈছিলে, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিছোঁ। এইটো এটা ধান খুন্দা মেচিন হয়, পানীৰ সহায়ত চলে।
আজিৰ দুপৰীয়া ভাতৰ লগত খাবলৈ এয়া মাছ আৰু জিলমিল শাক আলু জোলকৈ বনাইছোঁ। ৰেচিপি দিয়া নাই। ইয়াত কাঁচকলৰ বাকলি আৰু সৰু আলু আৰু এয়া দেখিছেনে সৰু তিতা বেগুৰি আচাৰ বনাইছিলোঁ। এয়া দুটামান লৈছোঁ আৰু আচাৰ জলকীয়া আৰু এয়া হৈছে কেঁচা আদা নহৰু পিছা আৰু এয়া মূলা আৰু গাজৰ আচাৰ। আপোনালোকক ৰেচিপিটো দিম বুলি ভাবিছিলোঁ কিন্তু খৰদৰ হ'ল, দিবলৈ নোৱাৰিলোঁ। যদিহে লাগে তেতিয়াহ'লে কমেণ্টত জনাব, তেতিয়া মই পাছত ৰেচিপিটো শ্বেয়াৰ কৰি দিম। তেতিয়াহ'লে খাই লওঁ, খাই বৈ আজৰি হৈ লগ পাই আছোঁ। কি কৰোঁ দেখাই থাকিম, একেলগে ভিডিঅ'টো চাই থাকিব। ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া চাদৰখন দহি বাতিবলৈ লৈছোঁ। চাদৰৰ এটা ছাইড দহি বাতি দিলোঁ। এয়া দেখিছেনে, এয়া সিটো ছাইডটো বাতিব আছে, তাকে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আৰু চাদৰ দহি বাতিবলৈ বেজি এডাল লাগিব, লগতে গুলি আৰু কেঁচি। চাদৰৰ লগত আপোনালোকে দহি বটা সূতাটো মিলাই ল'ব। আৰু এয়া ডায়েৰী এখন লৈছোঁ। চাদৰ দহি বাতিবলৈ এই ডায়েৰীখনতে এনেদৰে সূতাটো মেৰিয়াই লৈছোঁ। আপোনালোকে দহিটো যিমান মোটাকৈ বাতিব বিচাৰে এইটো জোখত সূতাটো মেৰিয়াই ল'ব। মোৰ হৈ গৈছে। এতিয়া সূতাটো মই কেঁচি এখন লৈ কাটি দিছোঁ। এয়া কাটি দিলোঁ। এতিয়া মেৰিওৱা সূতাখিনি বেলেগ এখন লৈ কাটি দিম সমানকৈ। এয়া হৈ গ'ল। তাৰপাছত এতিয়া মই লগাম চাদৰৰ আগটোত বেজিত সূতা লগাই এনেদৰে চিলাই দিছোঁ। ভিডিঅ'টো আপোনালোকে ভালদৰে চাই যাব। মই ভালদৰে বুজাব নাজানো, সেইকাৰণে দেখাই গৈছোঁ। আপোনালোকে যিমান ঘন বা পাতলকৈ বাতিব পাৰে এইটো যুগত নেক্সট সূতাডাল লগাব। এনেদৰে আপোনালোকে লগাই যাব। এতিয়া মই লগোৱা সূতাডাল এনেদৰে বান্ধি দিছোঁ।
চাদৰখন দহি বটাৰ সময়ত সূতাডাল লগাবলৈ চাদৰৰ ওপৰতে যিকোনো গধুৰ বস্তু এটা থৈ দিব। তাৰ পাছত দহিটো বাতি যাব এটা এটাকৈ। চাদৰখনৰ ওপৰত গধুৰ বস্তু থ'লে চাদৰখন একেটা জেগাতেই থাকে আৰু দহি বাটোতে দিগদাৰ নহয়। আজি মই আপোনালোকক তিনিটাকৈ দহি বাতি দেখালোঁ। আপোনালোকে ভালদৰে ধৰিব পাৰিছেনে নাই মই নাজানো। যদিহে বুজি নাপায় তেতিয়াহ'লে কমেণ্টত জনাব। শেষৰ দহি বটাটো দেখাব বিচাৰিছোঁ। এয়া লগোৱা সূতাডাল আৰু এয়া মেৰিয়াই লোৱা সূতাডাল। এই সূতাডাল ইয়াৰ মাজত এনেদৰে দি এনেকৈ গাঁঠি দি ল'ব। বহুত জোৰছে টানি নিদিব, নহ'লে ছিঙি যাব।
গাঁঠিটো আপোনালোকে 2বাৰ নহ'লেও 3বাৰ নহ'লে 4বাৰ দিব পাৰে। আৰু এইটো সমানকৈ ধৰি ইয়াতে এনেদৰে মেৰিয়াই দিব। মেৰিয়াই গাঁঠি দি ল'ব। দহিটো যদিহে ঘৰত কৰা হয় তেতিয়া পইচাও বাচে আৰু আপোনালোকে যদিহে দহি বাতিব জানে তেতিয়াহ'লে ঘৰতে ইনকাম কৰিব পাৰিব। এয়া হৈ গৈছে। এইটো সমানকৈ এনেদৰে কাটি দিব আৰু শেকৰটো একে সেম প্ৰচেছতে কৰিব। এনেদৰে দহি বাতিলে বেছি টাইম নালাগে। মোৰ দহি বাটোতে লাগিছে খুব বেছি 3 ঘণ্টামান লাগিছে আৰু দহি বাটোতে মোক বহুত বেছি টাইমো নালাগে। যদিহে টাইম পাওঁ তেতিয়া 2 ঘণ্টাতে হৈ যায়। হৈ গৈছে। এয়া হৈ গ'ল। ভালদৰে দেখাই দিম। এয়া দহি বটা হৈ গ'ল। দেখিছেনে? বহুত বেছি টাইমো নালাগে। আৰু আপোনালোকক আকৌ এবাৰ কৈছোঁ, যদিহে দহি বাতিব জানে তেতিয়াহ'লে ঘৰতে ইনকাম কৰিব পাৰিব। কাৰোবাৰ পৰা অৰ্ডাৰ লৈ মই এনেকৈ অৰ্ডাৰ লৈ মেলি দহি বাতি থাকোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।